নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বনগল আজি এই ভিডিঅ'টিত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 গ্ৰেজুৱেট পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো আৰু এই ভিডিঅ'টিত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আৰু কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা হৈতে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনসমূহ সলভ কৰি থৈব পাৰে তো দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো আহক ফাৰ্স্ট কোৱেশ্যনটো দিছে 10 ৰ পৰা 30 ৰ মাজত থকা মৌলিক সংখ্যা কেইটাৰ গড় মান কিমান What is the average value of the prime numbers between 10 and 30 তো বনগল প্ৰথম কথা হ'ল আমি 10 আৰু 30 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে আৰু কি কি মৌলিক সংখ্যা আছে হেকিটা জানিব লাগিব তো আপোনালোকে এটা কাম কৰিব 1 ৰ পৰা 1 লৈকে মৌলিক সংখ্যা কেইটা মনত ৰাখি যাব কাৰণ আপোনালোকৰ 15 তাৰিখে যেটো গ্ৰেড 3 পৰীক্ষা হৈছিল তাতো আখিৰ পৰা 1 ৰ ভিতৰত নেকি মৌলিক সংখ্যা কেইটা আছে সুধিছিলে তো সেই কাৰণে আপোনালোকে মিনিমাম 1 ৰ পৰা 1 লৈকে কেইটা মৌলিক সংখ্যা আছে আৰু কি কি আছে হেকিটা মনত ৰাখি যাব তেতিয়া আপোনালোকৰ সহায় হ'ব পাৰে তো ইয়াতে আমি যদি চাও 10 ৰ পৰা 30 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে প্ৰথমতে আমি হেকিটা জানিব লাগিব তো আমি যদি চাও 11 আছে 11 ৰ পিছত 13 তাৰ পিছত আহে 17 তাৰ পিছত 19 আছে তাৰপা 23 আছে আৰু 29 আছে তো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা মৌলিক সংখ্যা আছে ঠিক আছে প্ৰথমতে আমি এটো গম পালো এতিয়া আমাক কৈছিলে কি এই সংখ্যা কেইটাৰ গড় মান উলিয়াব কৈছিলে তো গড় মানটো কেনেকৈ উলিয়ায় এটো আপোনালোকে জানে চাগে তো প্ৰথম কথা হল আমি গোটেই কেইটা সংখ্যাক যোগ কৰিম 11 13 17 19 23 আৰু 29 তো গোটেই কেইটাক যোগ কৰি পিনে কেইটা সংখ্যা আছে ছটা আছে বুলি কৈছো তো এই 6 ৰে আমি কি কৰি দিম হৰণ কৰি দিম এতিয়া আমি যদি এইকেইটা গোটেই কেইটাক যোগ কৰো 11 13 17 19 আৰু 23 আৰু 29 তেতিয়া আমি গোটেই কেইটা যোগ কৰিলে 112 পাম তো মই যোগটো কৰি থকা নাই টাইম যাব আপোনালোকে যোগটো কৰি চাব পাৰে তো আমি গোটেই কেইটা যোগ কৰিলে কিমান পাম 112 আৰু তলত কিমান থাকিব বুলি কৈছো 6 থাকিব কাৰণ 6টা সংখ্যা আছে এতিয়া যদি আমি 2 ৰে কাটি দিও 2 ৰে 112 কাটিলে যাব 56 আৰু 2 ৰে 6 যদি কাটো 3 বাৰ যাব তো এটো আমাৰ আনসাৰটো ওলাই গল 56/3 তো কিতাবা আপোনালোকৰ পইণ্টটো থাকিব পাৰে বা কিতাবা আপোনালোকৰ এনেকুৱা 56/3 ডাইৰেক্টও থাকি যাব পাৰে তো কোনটো অপচন আছে চাওক অপচন সি টোত আছে তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে আপোনালোকে গড় মান উলিয়াব এতিয়া পাৰিব আৰু কোৱেশ্যন হয় 1 ৰ পৰা 1 লৈকে আপোনালোকে কিন্তু মৌলিক সংখ্যা কেইটা মনত ৰাখি যাব নেক্সট কোৱেশ্যনটো এতিয়া আমি আগবাঢ়িম কি দিছে চাওক 5 ৰে হৰণ যোৱা দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটোৰ অংক দুটাৰ যোগফল কিমান What is the sum of the two digit of the largest of the two digit numbers divisible by 5 তো প্ৰশ্নটো আপোনালোকে চাওক অলপ ক্ৰিটিকেল নহয় একদম সহজ হ'ব যদি আপোনালোকে বুজি পাইছে এতিয়া চাওক 5 ৰে হৰণ যোৱা দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব গৈছে তো দুটা অংকৰ সংখ্যাবিলাক প্ৰথমতে আমি জানি লওঁ দুটা অংকৰ সংখ্যাবিলাক কোনবিলাক হয় যেনেকৈ ধৰক 10 ৰ পৰা ষ্টাৰ্ট হয় 11 12 13 এনেকৈ গৈ পিনে একদম লাষ্টত 99 লৈকে যাব 10 ৰ পৰা 99 ৰ এই সংখ্যাকেইটাক দুটা অংকৰ সংখ্যা বুলি কয় টু ডিজিট নাম্বাৰ ঠিক আছে এতিয়া আটাইতকৈ ডাঙৰ টু ডিজিট নাম্বাৰটো হৈছে 99 আকৌ কি কৈছে 5 ৰে হৰণ যাব লাগিব নহয় তো 5 ৰে হৰণ যদি যায় আমি কমাই গৈ থাকিম 98 এটো 5 ৰে হৰণ না যায় 97 এটুকু না যায় 96 এটুকু না যায় 95 তো আমি কি পাই গলো 95 টো 5 ৰে হৰণ যাব কাৰণ 5 ৰে হৰণ যাব কেনে গম পাও আমি পাছফালে যদি 5 আৰু 0 থাকে চাব এককৰ ঘৰত যদি 5 আৰু 0 থাকে তেতিয়া সেই সংখ্যাটোক 5 ৰে হৰণ যায় গম পাই গলো এতিয়া আমি সংখ্যাটো পালো কিমান 95 ঠিক আছে বুজি পাইছে আশা কৰিছো এতিয়া আমাক কি কৈছিলে যে এই সংখ্যাটোৰ অংক দুটাৰ যোগফল কিমান অংক মানে কি ডিজিট যে দুটা আছিল এই ডিজিট দুটাৰ যোগফল কিমান 9 আৰু 5 যদি যোগ কৰি দিও 9 5 হৈ যাব কিমান 9 5 হৈ যাব 14 তো এইটোই আমাক সুধিছিলে প্ৰশ্নটো তো কোনটো অপচন আছে চাওক অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে আৰু এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ আহি যায় তো আপোনালোকে ভাবিব চাগে বহুত ক্ৰিটিকেল হয় কিন্তু একদম ইজি প্ৰশ্ন হয় আৰু কিছুমানেটো ইজি বুলি ভাবিও হেতু ভুল কৰি থাকে এতিয়া আপোনালোকৰ ধৰক কোনবা ভাবিব যে 99 টো আটাইতকৈ ডাঙৰ সংখ্যা তো 99 ৰ 9 আৰু 9 যোগ কৰি পেলাব 18 পাব উত্তৰ 18 আপোনালোকে ৰাইট দি দিব তেনেকুৱা নহয় আপোনালোকে প্ৰশ্নটো ভালকে পঢ়ি চাব প্ৰশ্নটোতে আপোনালোকৰ উত্তৰটো সোমাই থাকিব তো বলক নেক্সট কোৱেশ্যনটো আগবাঢ়িম আৰু এটা প্ৰশ্ন আছে 2866 ৰ লগত কোনো ক্ষুদ্ৰতম সংখ্যা যোগ কৰিলে যোগফল 13 ৰ দ্বাৰা বিভাজ্য হ'ব adding any smallest number to 2866 will make the sum divisible by 13 তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ আহি যায় বা এনেকুৱাকে এটা সংখ্যা দিয়া থাকিব তাক
তো এই সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে বা পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পোৱা যায় পূৰ্ণবৰ্গ পূৰ্ণঘন এনেকুৱাবিলাক আপোনালোকে চাই যাব মই নেক্সট ভিডিঅ'বিলাকত লৈ আহিম বাৰু এনেকুৱা ধৰণৰ তো এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ডেইলি আপোনালোকে ভিডিঅ'সমূহ পাই থাকিবলৈ তো এই প্ৰশ্নটোত চাওক কি দিছে 2866 সংখ্যাটোক এটা কি কৈছে 2866 সংখ্যাটোক এনেকুৱা ক্ষুদ্ৰতম সংখ্যা যোগ কৰিব লাগিব যাতে 13 ৰ দ্বাৰা সম্পূৰ্ণভাৱে বিভাজ্য হয় এতিয়া যদি এনেকুৱা প্ৰশ্ন দিয়ে আপোনালোকে কি কৰিব লাগিব চাওক 2866 যে সংখ্যাটো আছে তাক প্ৰথমতে আপোনালোকে 13 হৰণ কৰি দিয়ক কেলে হৰণ কৰি দিব লাগিব চাওক পিছত মই বুজাই আছো তো 13 হৰণ কৰক সব প্ৰথমতে আপোনালোকে 13 যদি হৰণ কৰে 13 দুগুণ হ'ব 26 ঠিক আছে তাবা 2 নামি আহিব 6 নামি আহিব আৰু 6 নামি আহিব আকৌ 13 যদি 20 বাৰ দি দিও 260 হ'ব 6 এটা বাকি থাকিলে ঠিক আছে 6 এটা বাকি থাকিলে এতিয়া তো 13 আৰু 6 হৰণ না যায় এতিয়া এটা কথা মন কৰিব 6 লগত 6 টো বাকি আছে 6 লগত কি সংখ্যা যোগ কৰিলে 13 হ'ব কাৰণ 13 হ'বলেহে আমাক 13 হৰণ যাব তো 6 লগত কি সংখ্যা যোগ কৰিলে 13 হ'ব 6 হাতে 13 ঠিক আছে 6 হাতে কি হ'ব 13 হ'ব তেতিয়া আকৌ 13 হৰণ গুছি যাবগে তো আমি আটাইতকৈ সৰু সংখ্যা কি যোগ কৰিম তো হেতু হৈ যাব 7 অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ যদি হুদিলে এটা আটাইতকৈ সৰু সংখ্যা কি বিয়োগ কৰিম তেতিয়া এই 6 টো যে বাকি আছিল ন এই 6 টো বিয়োগ কৰি দিলে আমাৰ 13 হৰণ গলগেহেতেন কিন্তু যদি হুদিছে প্লাস কৰিব লাগিব তো এনেকে চাব লাগিব যে এই বাকি যেটো আছিল ন ভাগশেষ যেটো থাকি গৈছিল তাৰ লগত কি যোগ কৰিলে 13 পোৱা যাব তো এটো হৈ যাব আপোনালোকৰ উত্তৰ আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে ভিডিওটো লাইক কৰি দিব নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িম তো আৰু এটা কথা নেক্সট কোৱেশ্চন মই ডিসকাস কৰাৰ আগতে কৈ থওঁ যদি আপোনালোকে কিছুমান পিডিএফ নোটস ল'ব বিচাৰে এডিআৰই গ্ৰেড 3 এক্সামৰ বাবে বা ড্ৰাইভাৰ এক্সামৰ বাবে তেতিয়া হলে পাই যাব ইংলিশ বা আসামিজ ল্যাঙ্গুৱেজত আপোনালোকে এই পিডিএফ নোটস বিলাক পাই যাবগে তো ইয়াতে আপোনালোকৰ গুটেইখিনি যদি পিডিএফ নোটস পঢ়ে ভালদৰে কাৰণ আমি যিবিলাক সিলেক্টেড বুক আছে ইম্পৰ্টেন্ট বুক আছে সেই বুক বিলাকৰ পৰা আমি পিডিএফ বিলাক বনাইছো তো গুটেইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে বহুত কোৱেশ্চন আপোনালোকে তাৰ পৰা কমন কৰিব পাৰে তো যদি কাৰোবাৰ প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব আৰু মেছেজ কৰি জনাই দিব কোনটো এক্সামৰ বাবে আপোনালোকৰ পিডিএফ লাগে আৰু আমি পিডিএফ সমূহ প্ৰভাইড কৰি দিম তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম আমি নেক্সট কোৱেশ্চনটো কি দিছে চাওক এনেকুৱা প্ৰশ্ন লাগিছে 3 টু দি পাৱাৰ x প্লাস y ইজ ইকুৱেল 81 আৰু 81 টু দি পাৱাৰ x মাইনাস y বাই 4 ইজ ইকুৱেল 4 হলে x আৰু y মান কিমান হ'ব তো চাওক এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ কিন্তু আহি যায় তো নবল ইয়াতে অলপ খেলিমেলি হৈছে এটো 4 নহয় 4 হলে উত্তৰটো নহয় মই অলপ টাইপ এটো লিখোতে খেলিমেলি হলে এটো 3 হ'ব লাগিছিল ঠিক আছে এটো যদি 3 হয় তেতিয়া x আৰু y মান কিমান হ'ব তো এটো অলপ খেলিমেলি হৈছিল চাই লব এতিয়া মই কি কৈছে চাওক 3 টু দি পাৱাৰ x প্লাস y সমান 81 দিয়া আছে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আপোনালোকৰ 15 তাৰিখে আহিছিল কিন্তু ঠিক আছে তো ভালদৰে চাই যাব মই আকৌ লিখি লৈছো তলত 3 টু দি পাৱাৰ x প্লাস y সমান কিমান দিয়া আছে আমাৰ 81 দিয়া আছে আকৌ কি দিয়া আছে 81 টু দি পাৱাৰ x মাইনাস y বাই 4 সমান যদি 3 হয় তেতিয়া আমাক কি উলিয়াব দিছে x আৰু y ৰ মান উলিয়াব দিছে হেকান দুটা মান আপোনালোকৰ ইয়াতে আছে আনসাৰ বিলাকত চাই লব তো প্ৰথম কথা হল এটো 81 প্ৰথম কথা হল আমি কি কৰিব লাগিব x প্লাস y ৰ ভ্যালুটো আমি উলিয়াব লাগিব ঠিক আছে এতিয়া 81 টোক আমি 3 ৰ মানে কি বুলি কয় গুণিতক হিচাপে ভাঙিব পাৰো ঠিক আছে 3 ৰ পাৱাৰ হিচাপে ভাঙিব পাৰো কেনেকৈ চাওক এটো 3 টু দি পাৱাৰ x প্লাস y টো যেনেকৈ আছে আমি তেনেকৈ পাতি ললো 81 টো যদি আমি ভাঙি গৈ থাকো চাওকচোন 81 ক যদি আমি হৰণ কৰি গৈ থাকো 3 এ যদি কাটো 3 দুগুণ 6 আৰু এফাল থাকিলে 2 3 7 গুণ 21 3 9 গুণ 27 3 3 গুণ 9 ঠিক আছে 3 3 3 3 মানে 3 টু দি পাৱাৰ 4 আমি লিখিব পাৰো ঠিক আছে 81 টো কি লিখিব পাৰো আমি 3 টু দি পাৱাৰ 4 এটা হিহঁতৰ যদি বেস গিটা সেম হয় তো বেস গিটা সেম হলে কাটি যাবগে থাকি যাব কি x প্লাস y মানে কিমান থাকি যাব 4 ঠিক আছে x প্লাস y ইকুৱেল কিমান থাকি গল 4 থাকি গল তো এটো আমি কাখতে লিখি লৈছো ঠিক আছে এটো আমি কাখতে লিখি লৈছো x প্লাস y ইকুৱেল 4 কাৰণ এটো আমাৰ পিছত দৰকাৰ পৰিব নহয় ঠিক আছে ভালদৰে বুজি যাব কিন্তু তো x প্লাস y ইকুৱেল আমি কিমান পালো 4 পালো ঠিক আছে এতিয়া আকৌ নেক্সটটো চাওক নেক্সটটো কি কৈছিলে চাওক নেক্সটটো কি কৈছিলে 81 টু দি পাৱাৰ x মাইনাস y বাই 4 ঠিক আছে সমান কিমান আছিল 3 দিয়া আছিল এতিয়া 81 টো পাই আছিল 3 টু দি পাৱাৰ 4 হ'ব দে 3 টু দি পাৱাৰ 4 ইনটু x মাইনাস y বাই 4 হৈ যাব কাৰণ আমি জানো বেসৰ ওপৰত যদি পূৰণ হয় এটো ডাইৰেক্ট পূৰণ হৈ যায় তো এটো 4 কাটি দিব পাৰিম আৰু এটো 3 আছে এতিয়া আমি কি পাই গলো বেসটো আকৌ সেম 3 আৰু 3 আছে তো কাটি দিম তো x মাইনাস y ইকুৱেল কিমান পালো ইয়াতো একো নাই যদি আমি কি ধৰি পাৰো 3 ৰ 1 এটা আছে বুলি ধৰি লব তো x মাইনাস y সমান কিমান পাই গলো 1 পাই গলো
x minus y is equal কিমান পালো আমি 1 এটা পাই গলো ঠিক আছে এতিয়া নেক্সট তো চাওক কি আহিব এতিয়া আমাক x আৰু y মান উলিয়াব দিছিলে এতিয়া আমি x plus y is equal 4 পালো আৰু x minus y is equal 1 পালো তো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো এটা সিঙ্গল কে লৈ লমচোন x is equal কিমান হৈ যাব 1 plus y ঠিক আছে x is equal কিমান পাই গলো 1 plus y এতিয়া আমি এই সমীকৰণটোত চাওকচোন x plus y is equal 4 টোত x plus y is equal 4 ঠিক আছে তো ইয়াতে আমি x ৰ ভ্যালু পাইছিলো কি 1 plus y তো x ৰ জায়গাত আমি এই x ৰ জায়গাত 1 plus y লিখি দিম 1 plus y তাবা আকৌ এটা y আছে y আৰু এফালে 4 যি সকলে আপোনালোকে ক্লাস 10 ত এই প্ৰশ্নবিলাক ভালকে কৰি আহিছিলে তেওঁলোকৰ কাৰণে ইজি হৈ যাব এটা এটো y y যোগ কৰিলে 2y হৈ গল আৰু এফালে 1 টো লৈ গৈছিল 4 - 1 তো y মান কিমান পাই গলো এটো 4 পৰা 1 গলে 3 3/2 y মান কিমান পাই গলো 3/2 y মান 3/2 আছে কোনটো অপচন আছে চাওক অপচন সি টোত আছে 3/2 এটো পাইছো কিন্তু x ৰ মানটো উলিয়াই লওঁ তেতিয়া আপোনালোকৰ আৰু সুবিধা হৈ যাব তো আমি 3/2 পাই থৈছো নহয় এতিয়া আমি ঠিক আছে এতিয়া আমি কি কৰিম x ৰ মান উলিয়াম তো x ৰ মান কোনটো উলিয়াব লাগিব x ৰ মানটো আপোনালোকে এটো উলিয়াই দিব তো x = কি হ'ব 1 plus y y মানে 3/2 পালো এটা সিম্পল এলসিএম লৈ লওক 2 হ'ব 2 1 গুণ 2 প্লাস 3 5/2 ঠিক আছে 5/2 তো 5/2 আৰু 3/2 অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ আশা কৰিছো এতিয়া আপোনালোকে বুজি পাইছে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আৰু যাতে পৰীক্ষাত ভালদৰে কৰি থৈব পাৰে আৰু এনেকুৱা ধৰণৰ প্ৰশ্নটো এটা আপোনালোকৰ পৰীক্ষাত আহিবই সিওৰ 100% কমন আপোনালোকে চাই লব এনেকুৱাটো আহিবই তো চাই যাব সেই কাৰণে ভালকে তো নেক্সট কোৱেশ্চনটো আগবঢ়িম এনেকুৱা এটা প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিছিলে অলপ বেলেগকৈ আহিছিলে p বুলি লিখা আছিলে তো এটো আমি এনেকুৱা ধৰণে ৰাখিছো 97082 তাৰ পিছত ষ্টাৰ মাৰ্ক এটা আছে তাৰ পিছতে আছে 3 এই সংখ্যাটো যদি 9 ৰে বিভাজ্য হয় তেনেহলে ষ্টাৰ মানৰ মানে ষ্টাৰ সিম্বলটোৰ মান কিমান হয় তাতে আপোনালোকৰ p বুলি আছিল কৈছ না p বুলি আহিছিলে তো p ৰ মানটো উলিয়াব দিছিলে তো ইয়াতে আমি ষ্টাৰ মাৰ্ক ৰাখিছো ষ্টাৰ মাৰ্কটোৰ ঠাইত কি আহিব এতিয়া সংখ্যাটো 9 ৰে বিভাজ্য বুলি কৈছে কেতিয়াবা আপোনালোকৰ 3 ৰে বিভাজ্য আহি যাব পাৰে কেতিয়াবা 2 ৰে আহিব পাৰে কেতিয়াবা আকৌ আপোনালোকৰ এনেকুৱা আহিব পাৰে যে 5 ৰে বিভাজ্য হয় বুলি আহিব পাৰে তো আপোনালোকে চাই যাব ঠিক আছে এতিয়া 9 ৰে যদি বিভাজ্য হয় সংখ্যাটো আমি সংখ্যাটো লিখি লৈছো 97082 তাবা ষ্টাৰ মাৰ্ক আছে তাবা 3 আছে তো 9 ৰে যদি বিভাজ্য হয় তেতিয়া কেনেকে আমি 9 ৰে বিভাজ্যটো কেনেকে জানো যে গুটেই অংককেইটা যোগ কৰিব আপোনালোকে ঠিক আছে গুটেই অংককেইটা যোগ কৰিব লাগিব প্ৰথম কথা হল তো গুটেই অংককেইটা যদি যোগ কৰে আৰু যদি সেই গুটেই অংকৰ যোগফলটো যদি 9 ৰে বিভাজ্য হয় তেতিয়া সংখ্যাটো কি হ'ব 9 ৰে বিভাজ্য হ'ব মানে 97082 ষ্টাৰ আৰু 3 গুটেইকেইটা যোগ কৰি পিনে আমি কি বনাব লাগিব 9 ৰ গুণিতক বনাব লাগিব ঠিক আছে তো আমি যোগটো কৰি চাওচোন 9 হেতে যদি যোগ কৰ হলগে 16 আৰু 8 যদি যোগ কৰ 24 25 26 27 28 29 কিমান পালো আমি গুটেইকেইটা যোগ কৰি 29 ষ্টাৰটো যোগ কৰা নাই এতিয়ালৈকে এতিয়া 29 যোগ ইয়াতে ষ্টাৰ মাৰ্কটো দিছো দেই 29 যোগ ষ্টাৰ সমান কি হ'ব লাগিব 9 ৰ গুণিতক হ'ব লাগিব ঠিক আছে 9 ৰ গুণিতক এটা চাওকচোন 29 ৰ লগত যদি যোগ কৰি থাকো 9 ৰ গুণিতক কি আছে 29 ৰ পিছত 30 31 32 33 34 35 আছে ঠিক আছে 36 কাৰণ 9 4 গুণ 36 এটা 36 আছে ওচৰত একেবাৰে এটা 29 ৰ লগত কি যোগ কৰিলে 36 পাম 29 ৰ লগত কি যোগ কৰিলে 36 পাম চাওকচোন 29 ৰ লগত যদি আমি 7 যোগ কৰি দিও তেতিয়া 36 পাম ঠিক আছে 7 যোগ কৰিলে 36 পাম তো আমাৰ ষ্টাৰ মাৰ্কটোৰ ঠাইত কি হৈ যাব 7 আহি যাব অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ তো আপোনালোকে আশা কৰিছো বুজি পাইছে এতিয়া প্ৰশ্নটো তো ইমান সিম্পল হয় কিন্তু আপোনালোকৰ এটো পাজল লগাই দিব পাৰে পাজল লগাই দিব মানে কি এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে ভাবিব এটো দেখাই নাই কেতিয়াবা তো আপোনালোকে ভালদৰে সেই কাৰণে চাই যাব কৈছো না 9 ৰে বিভাজ্য বুলি নাহিব পাৰে 5 ৰে আহিব পাৰে 2 ৰে আহিব পাৰে 3 ৰে আহিব পাৰে 11 ৰে আহিব পাৰে তো সেই কাৰণে ভালদৰে চাই যাব নেক্সট কোৱেশ্চনটো আগবঢ়িম কি দিছে চাওক একজন লৰা 3 কিলোমিটাৰ গতিত স্কুলত যায় আৰু 2 কিলোমিটাৰ গতিত স্কুলৰ পৰা ঘৰলৈ উভতি আহে তো সমগ্ৰ যাত্ৰা পথত 5 ঘণ্টা সময় লাগে তেতিয়া ঘৰৰ পৰা স্কুলৰ দূৰত্ব কিমান A boy goes to school at 3 km per hour and return home from school at 2 km per hour. The entire journey took him 5 hours. What is the distance from home to school? তো এনেকুৱা ধৰণৰ ডিসটেন্স উলিয়াবলৈ যদি আপোনালোকৰ দিয়ে এটা সূত্ৰ মন ৰাখিব সূত্ৰটো মই তলত লিখি দিছো চাওক সূত্ৰটো এনেকুৱা কোনো স্থানত যদি x কিলোমিটাৰ গতিত যায় আৰু y কিলোমিটাৰ গতিত উভতি আহে আৰু সমগ্ৰ যাত্ৰাপথটো যদি z ঘণ্টা সময় লাগে তেন্তে সেই স্থান দুটাৰ দূৰত্ব মানে a ৰ পৰা b লৈকে দূৰত্বটো কি হ'ব বা তেতিয়া আপোনালোকৰ দূৰত্ব উলিওৱা সূত্ৰটো হৈছে এনেকুৱা x * y divided by x plus y into z এই সূত্ৰটো আপোনালোকে মন ৰাখি দিব লিখি লওক নোট কৰি আপোনালোকে লিখি লওক সূত্ৰটো আৰু তলত যেটো আছে না ফৰ্মুলা হে ফৰ্মুলাটো হৈতে লিখি লওক আপোনালোকে যে কোনো স্থানত x কিলোমিটাৰ গতিত গলে y কিলোমিটাৰ গতিত আকৌ ঘূৰি আহিলে আকৌ সমগ্ৰ যাত্ৰাপথটো যদি z ঘণ্টা সময় লাগে তেন্তে সেই দুটা স্থানৰ দূৰত্বটো হৈ যাব এটো x * y divided by x plus y into z কিলোমিটাৰ ঠিক আছে z কিলোমিটাৰ তো এই উত্তৰটো আপোনালোকে নোট ডাউন কৰি লওক তাৰ পিছত আমি কোৱেশ্চনটো আলোচনা কৰিম
ঠিক আছে এটা চাওক কোৱেশ্চনটো আমি আহিছো তো কি কৈছিলে 3 কিলোমিটাৰ গতিত যায় তো আমি ইয়াতে x টো ধৰি লৈছো 3 আৰু কিমান স্পিডত ঘূৰি আহে 2 কিলোমিটাৰ স্পিডত তো y টো আমি ধৰি লৈছো 2 আৰু টোটাল যেটো টোটাল টাইমটো কিমান লাগে হেটো আছিল z তো z টো হৈছে 5 এটা সিম্পল সূত্ৰটো আমি বহুৱাই দিম সূত্ৰটো কেনেকুৱা আছে 3 পূৰণ 2 মানে x * y তলত x + y 3 + 2 আৰু এফালে আছিল কিমান ইনটু z z মানে হৈ গল 5 এটো কিলোমিটাৰ এতিয়া চাওক কি কৰিম আমি 3 * 6 3 2 যোগ কৰিলে 5 আৰু এফালে 5 তো 5 5 কাটা যাব থাকিব কিমান 6 কিলোমিটাৰ একদম সিম্পল হয় 6 কিলোমিটাৰ খালি সূত্ৰটো আপোনালোকে মনত ৰাখিব লাগিব অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ অপচন এ টো হ'ব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছা সূত্ৰটো খালি মনত ৰাখি ল'ব তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক এখন গাড়ীয়ে এ নগৰৰ পৰা বি নগৰলৈ 40 কিলোমিটাৰ দ্ৰুতিৰে গতি কৰিছে আৰু বি আৰু এৰ মাজৰ দূৰত্ব আধাৰ দূৰত্ব গাড়ীখনে 2 ঘণ্টাত অতিক্ৰম কৰে মুঠ দূৰত্ব কিমান হ'ব A car is traveling from city A to B at a speed of 40 km/h. Half the distance between A and B is covered by the car is 2 hours. The total distance will be একদমে সিম্পল হয় যদি আপোনালোকে প্ৰশ্নটো বুজি পাইছে ধৰক এখন গাড়ী এখন আছে এৰ পৰা বি লৈকে গৈছে এৰ পৰা বি লৈকে গৈছে 40 km/h ঠিক আছে 40 km/h গৈ আছে এতিয়া মাজতে ধৰক পি পইণ্ট আছে এটো ধৰক আধা দূৰত্ব দেই তো আধা দূৰত্ব কিমান স্পিড কিমান টাইমত গৈ পালে চাওকচোন মাজৰ আধা দূৰত্ব গাড়ীখন 2 ঘণ্টাত গল তো আধা দূৰত্ব যদি 2 ঘণ্টাত যায় আৰু 2 ঘণ্টা লাগিব ইফালে যাওঁতে ঠিক আছে আৰু 2 ঘণ্টা লাগিব আশা কৰিছো বুজি পাইছে এতিয়া স্পিডটো কিমান আছিল চাওকচোন 40 কিলোমিটাৰ একদম মুখতে ওলাব এটো সূত্ৰ নাই ডাইৰেক্ট ওলাব তো স্পিডটো আছিল 40 km/h তো 2 ঘণ্টাত কিমান যাব 40 পূৰণ 2 মানে 80 কিলোমিটাৰ যাব 2 ঘণ্টাত 2 ঘণ্টাত কিমান যাব 80 কিলোমিটাৰ মানে আধা ডিসটেন্সত কিমান হল 80 কিলোমিটাৰ হল তাৰ পিছত আৰু আধা ডিসটেন্স কিমান হ'ব আকৌ 80 হ'ব 80 কিলোমিটাৰ হ'ব তেতিয়া টোটাল ডিসটেন্সটো ওলাব তো 80 আৰু 80 যোগ কৰি দিয়ক 160 কিলোমিটাৰ একদম সিম্পল হয় এটোত কিবা সূত্ৰ লাগে জানো খালি আপোনালোকে কৰিব পাৰিলে হল অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ 160 কিলোমিটাৰ তো আশা কৰিছো এতিয়া আপোনালোকে কৰিব পাৰিব বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক আয়ত ক্ষেত্ৰ এটা এফালৰ বাহু 20% বৃদ্ধি আৰু আনফালৰ বাহু 10% হ্ৰাস পালে ক্ষেত্ৰফল কিমান শতাংশ বৃদ্ধি পাব if the side of one side of a rectangle increase by 20% and the side of the other side increase by 10% what percent will the area increase তো ভালকে মন কৰিব কোৱেশ্চনটোত কি কৈছে যদি আয়ত ক্ষেত্ৰ ধৰক এটো আয়ত ক্ষেত্ৰ এটা আছে আপোনাক ভালদৰে বুজাবলৈ চেষ্টা কৰিছো এটো আয়ত ক্ষেত্ৰ এটা আছে ঠিক আছে তো ইয়াৰে এফালৰ বাহু যদি 20% বৃদ্ধি কৰা দিয়া হয় এটো যদি 20% বাঢ়ি দিয়ে ঠিক আছে এটো যদি 20% বঢ়াই দিয়ে আৰু আনফালৰ বাহু যদি 10% বৃদ্ধি কৰি দিয়ে আৰু এফালৰটো ধৰক 10% বঢ়াই দিয়ে ঠিক আছে এফালৰটো যদি 10% বঢ়াই দিয়ে তেতিয়া ক্ষেত্ৰফল কিমান শতাংশ বৃদ্ধি পাব যেটো এৰিয়া আছে এৰিয়াটো কিমান শতাংশ বৃদ্ধি পাব ঠিক আছে যেটো টুটে আগৰ এৰিয়া আছিল তাতকে ডাঙৰ এৰিয়াটো কিমান হ'ব যেটো বৃদ্ধি কৰিলে ডাঙৰ হ'ব তো এই ক্ষেত্ৰত আপোনালোকে এটা সূত্ৰ মনত ৰাখিব সূত্ৰটো এনেকুৱা তো আয়ত ক্ষেত্ৰৰ এটা দিশৰ বাহু যদি a% বৃদ্ধি পায় ঠিক আছে প্ৰথমতে যদি আমি a% বৃদ্ধি কৰাই দিও এটা আয়তৰ এটা বাহুত আৰু নেক্সট যদি আকৌ আন এটা সাইডক b% বৃদ্ধি কৰাই দিও তেতিয়া ক্ষেত্ৰফলৰ বৃদ্ধি হ'ব এনেকুৱা a + b সূত্ৰটো আপোনালোকে নোট কৰি ল'ব a + b + ab divided by 100% ab divided by 100% এটো হ'ব আপোনালোকৰ সূত্ৰ ভালদৰে মনত ৰাখিব কি কৈছো আকৌ শুনিলক যদি আয়ত ক্ষেত্ৰৰ এটা দিশৰ বাহুটোক a% বঢ়াই দিয়া হয় আৰু আন এটা বাহুক যদি b% বঢ়াই দিয়া হয় তো বঢ়াই দিলে আপোনালোকৰ এটো হ'ব যদি কমাই দিয়া হয় তেতিয়া এই প্লাসটোৰ ঠাইত কি কৰিব অকল মাইনাস বঢ়াই দিব সিম্পল মই কৈছো যে এই প্লাসটোৰ ঠাইত কি কৰিব মাইনাস বঢ়াই দিব তো ইয়াতে আমাক ইনক্ৰিজ বুলি কৈছে বঢ়াই দিয়া বুলি কৈছে তো আমি এটো সূত্ৰ ইউজ কৰিব লাগিব a + b তাৰপিছত প্লাস বহুৱাব আকৌ ওপৰত ab divided by 100% কৰিব লাগিব ঠিক আছে এতিয়া আপোনালোকৰ প্ৰশ্নলৈ আহি যাম এতিয়া a আমি কিমান আছে 20% b কিমান আছে b আছে 10% তো 20 আৰু 10% ৰ পৰা আমি উত্তৰটো উলিয়াব পাৰিম ঠিক আছে এতিয়া উত্তৰটো কেনেকৈ হ'ব a + b আছিলে a + b সৰি মই ডাইৰেক্ট উত্তৰ হেইটো লিখিছো a + b লিখিন থাকো a + b মানে 20 + 10 এটো আছিলে প্লাস আছিলে ওপৰত কি হ'ব আকৌ 20 * 10 তলত কিমান 100 আৰু এটো পাৰ্চেন্ট কৰি দিয়ক 20 আৰু 10 যদি যোগ কৰে 30 হ'ব প্লাস 20 আৰু 10 যদি পূৰণ কৰি এটো হৈ যাব 200 আৰু তলত আছিল 100 কে 200 দিব দুবাৰ 33 যোগ 2 মানে 32 তো 32% হৈ গল কিমান বহিলে 32% অপচন কোনটোত আছে চাওক অপচন সি টোত আছে তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ একদমে সিম্পল হয় খালি আপোনাক কৈছো না সূত্ৰটো মনত ৰাখি যাব তো
তো বন্ধুসকল আশা কৰিছো আজি কোৱেশ্চন কিটা আপোনালোকে বুজি পাইছে যদি কোৱেশ্চন কিটা বুজি পাইছে ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু যদি বুজি পোৱা নাই তেনেহলে আপোনালোকে কমেন্টত জনাই দিব কোনটো প্ৰশ্ন বুজি পোৱা নাই আমি আকৌ নেক্সট ভিডিওত ভালদৰে বুজাবলৈ চেষ্টা কৰিম ধন্যবাদ